নমস্কাৰ আজি আমাৰ 2 নম্বৰ ক্লাছ ৰিজনিং এমচিকিউ সিৰিজত চাওক সিলেবাস বহুত ভাষ্ট হয় গতিকে এক্সামিনাৰে কোৰ পৰা কোৱেশ্চন দিয়া কেনেকে দিয়ে আপুনি ইমান প্ৰেডিক্ট কৰাতকৈ যদি ইজি টপিকবোৰ ভালদৰে চাই যায় যিখিনিত সময়ও বেছি নাযায় যৰ পৰা আপুনি ভালকে স্কোৰিং কৰিব পাৰে সেই টপিকবোৰ বেছিকে জোৰ দিয়ক এক্সামত গৈ প্ৰথমে সেইবোৰে কৰিব আৰু তাত বেছি যেতিয়া সময় নাযাব কম সময়ত যেতিয়া বেছিকে কোৱেশ্চন আপুনি কৰিব পাৰিব আপোনাৰ কি হ'ব কনফিডেন্সটো বাঢ়ি যাব আৰু লগতে বাকি যিবোৰ বেছি টাইম লাগে তাৰ কাৰণে আপুনি টাইম পাই যাব ঠিক আছে গতিকে আজি আমাৰ সিৰিজটো আৰম্ভ কৰো এমচিকিউ যিখিনি কৰিম আপোনালোকে নিশ্চয় ভাল পাব আৰু এটা কথা যে ৰিজনিং এপটিটিউড এইবোৰ সাবজেক্ট হিচাপে নপঢ়িব আপুনি জীৱনত বদমাজি কৰিছে হয়নে আপোনাৰ মেণ্টেল এবিলিটি আছে আপুনি ইনষ্টেন্ট বুদ্ধি উলিয়াইছে হয়নে সেইবোৰ ইয়াত এপ্লাই কৰক তাত এইবোৰ ইয়াতে খাটিব কোনো সাবজেক্ট নহয় একো টপিক নহয় জাস্ট মেণ্টেল এবিলিটি আপুনি যিমানবোৰ বদমাজি কৰিছে লাইফত ইউজ কৰক ডাইৰেক্ট এনসাৰ ওলাই যাব ঠিক আছে জাস্ট ভিজুৱেলাইজেশ্যন কৰিব ওকে নাও আমাৰ প্ৰথম কুৱেশ্যন কেইটা আছে যে ইয়াতে লিখা আছে Each question has an underlined word followed by 4 answer choices. You will choose the word that is necessary part of the underlined word. মানে আপোনাৰ এটা word থাকিব তাত underline কৰা থাকিব আৰু সেই word শব্দটোৰ লগত কোনটো আটাইতকৈ এসেনশিয়াল বস্তু যে তাৰ লগত কোনটো আটাইতকৈ বেছি লাগিবই সেইটো আপুনি মাৰ্ক কৰিব লাগিব এটা প্ৰথম কুৱেশ্যনটো এতিয়া বুকৰ লগত অপচন কি আছে চাওক ফিকশন পেজেছ পিকচাৰ পেজ নাম্বাৰ কল্প কাহিনী পৃষ্ঠাসমূহ ছবি আৰু শিক্ষণ এতিয়া ইয়াৰ এসেনশিয়াল বস্তুটো কি হয় এখন কিতাপৰ কাৰণে এসেনশিয়াল বস্তুটো কি হ'ব চাওক পিকচাৰ ছবি নোহোৱাকৈ এখন কিতাপ হ'ব পাৰে হয় নাই পেজ নাম্বাৰ নিদিয়াকৈও এখন কিতাপ হ'ব পাৰে কল্প কাহিনী ফিকশন নোহোৱাকৈও বেলেগটো কিবা কাহিনীৰ এখন কিতাপ হ'ব পাৰে কিন্তু এখন কিতাপ হ'বৰ কাৰণে সবতছে বেছি এসেনশিয়াল বস্তু কি পেজেছ পাঠ হয় নাই পেজেছ লাগিবই পৃষ্ঠাসমূহ লাগিব যদি পেজ নাথাকে তাত আপুনি পেজ নাম্বাৰ কেনেকে দিব তাত আপুনি পিকচাৰ কেনেকে লগাব গতিকে গোটেইখিনি বস্তু আমাৰ বুক এখনত লাগিব কিন্তু আপোনাৰ কুৱেশ্যনটোত কি কৈছে যে এসেনশিয়াল কোনটো পাৰ্ট হুইচ ইজ দ্য মোষ্ট নেচেচাৰী পাৰ্ট ঠিক আছে আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্ট কোনটো হ'ল এনেকুৱা কুৱেশ্যন আহিব পাৰে কিতাপখনত বুক হ'ব তাৰপিছতে স্কুল ষ্টুডেণ্ট ৰিপৰ্ট কাৰ্ড টেষ্ট এণ্ড লাৰ্ণিং ঠিক আছে গতিকে স্কুল এখন হ'বৰ কাৰণে আটাইতকৈ মেইন বস্তুটো কি হ'ব লাগিব ষ্টুডেণ্ট হ'ব লাগিব ষ্টুডেণ্ট হলেহে আপুনি ৰিপৰ্ট কাৰ্ড বনাব পাৰিব তাক পৰীক্ষা ল'ব পাৰিব তাক শিকাব পাৰিব হয় নে নহয় গোটেইখিনি বস্তু স্কুলৰ লগত জড়িত কিন্তু কি কৈছে মোষ্ট এসেনশিয়াল পাৰ্ট কিন্তু হ'ব ছাত্ৰ ঠিক আছে বুজিছে কেনেকুৱা টাইপৰ কুৱেশ্যন ইয়াত সুধি আছে নিশ্চয় আপুনি বুজক ঠিক আছে ওকে ইয়াতে লিখা আছে without student a school cannot exist therefore students are an essential part of school the other choices may be related but they are not essential okay ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত আছে পেইন মানে কি বিষ এতিয়া চাওক আপোনাৰ যেতিয়া বিষ হ'ব বিষ হোৱাৰ আগত আপোনাৰ কি হ'ব লাগিব হাৰ্ট হ'ব লাগিব আঘাত পাব লাগিব দুখ পাব লাগিব তেতিয়াহে বিষ হ'ব হয় নাই দুখ পোৱাৰ পিছত কি হ'ব হয়তো আপোনাৰ কাটা যাব পাৰে জ্বলিব পাৰে তাৰ পাছত আপুনি উপদ্ৰৱ লগাব হয় নে নহয় গতিকে বিষ এটা হ'বৰ কাৰণে মোষ্ট নেচেচাৰী পাৰ্ট কি হ'ব হাৰ্ট চাওক নিশ্চয় ভাল লাগিছে নে এইবোৰ কুৱেশ্যন কৰি আপুনি কওক কিবা ছাবজেক্ট নে কিবা এইবোৰ ৰকেট চাইন্স এইবোৰ একো নহয় জাষ্ট আপোনাৰ কমন চেন্স অকে গিটাৰ এতিয়া গিটাৰৰ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট কি হ'ব বা নেচেচাৰী পাৰ্ট কি হ'ব বেণ্ড টিচাৰ চং ষ্ট্ৰিং চাওক বেণ্ডতো গিটাৰ লাগে গিটাৰ টিচাৰে শিকায়ো গানত আমি গিটাৰ বজাওঁ কিন্তু নহলেতো চলি যাব কিন্তু এখন গিটাৰ হ'বলৈ মোষ্ট নেচেচাৰী পাৰ্ট কি ষ্ট্ৰিং নহলে গিটাৰখন হ'ব জানো নহ'ব ঠিক আছে স্ট্ৰিংস আমাক লাগিব গতিকে গিটাৰ যদি আপুনি এই চাৰিটাৰ ভিতৰত নেচেচাৰী পাৰ্টটো বিচাৰিব দিয়ে তেনেহলে হ'ব স্ট্ৰিংস ঠিক আছে বুজিছে ওকে বাস নেক্সট কুৱেশ্যন এনেকুৱা কুৱেশ্যন আপোনাৰ আহিব যে ফাইণ্ড দ্য অড ওৱান আউট মানে কি কৈছে ইয়াক অমিলটো বাচিব দিছে ইয়াত আছে স্কোৱাৰ ট্ৰাইংগল ৰেক্টেংগল ত্ৰিভুজ বৰ্গক্ষেত্ৰ ত্ৰিভুজ আয়তক্ষেত্ৰ আৰু ঘনকীয় এতিয়া এনেকে যদি থাকে আপুনি কি চাব চাওক এতিয়া আপুনি কি কম্পেয়াৰ কৰিব ইয়াত আপুনি এটাই কম্পেয়াৰ কৰিব লাগিব যে যদি আপুনি চাই স্কোৱাৰ ট্ৰাইংগল ৰেক্টেংগল দেখিছে স্কোৱাৰ সাৰ্কেল ট্ৰাইংগল ৰেক্টেংগল মানে এইবোৰ কি হৈছে 2D ষ্ট্ৰাকচাৰ এই গোটেইকেইটা যদি আছে 2D ষ্ট্ৰাকচাৰ কিন্তু যদি চাই কিউবইডটো দেখিছে কিউবইড কোন চিলিণ্ডাৰ পিৰামিড স্ফিয়াৰ কিউব এইবোৰ কি হৈছে 3D ষ্ট্ৰাকচাৰ গতিকে ইয়াত যদি আপুনি অমিলটো চাই কি হ'ব কিউবইড ঘনকীয় বাকি গোটেইকেইটা কি হৈছে 2D ষ্ট্ৰাকচাৰ গতিকে এই ষ্ট্ৰাকচাৰখিনি মনত ৰাখিব ইয়াৰ পৰা এটা কুৱেশ্যন 100% পাব আকৌ ইয়াত কৈছে ফাইণ্ড দ্য অড ওৱান আউট মানে অমিলটোৱে বাছি উলিয়াব দিছে ইয়াত কৈছে অটল বিহাৰী বাজপেয়ী প্ৰতিভা পাটিল ৰাজীৱ গান্ধী মনমোহন সিং চাওক অটল বিহাৰী বাজপেয়ী কোন আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী আগৰ ৰাজীৱ গান্ধী কি আছিলে প্ৰাইম মিনিষ্টাৰ মনমোহন সিং কোন আছিল প্ৰাইম মিনিষ্টাৰ কিন্তু প্ৰতিভা দেৱী সিং পাটিল কি আছিলে প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি গতিকে ইয়াৰ অমিলটো কোনটো হ'ব প্ৰতিভা পাটিল ঠিক আছে ওকে এনেকুৱা কুৱেশ্যন আহিব গতিকে
এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে যেতিয়া আহিব ফাইণ্ড দ্য অড ওৱান আউট বা অমিলটো বাছি উলিওৱা, মই ভাবো এইটো কেতিয়াও নেৰিব, এটেম্প কৰিব, অলপ সময় চাব, নিজেই মাইণ্ডত খেলিব। আপুনি যদি সৰুতে বদমাচি কৰিছে তেনেহ'লে আপোনাৰ ব্ৰেইনত লগে লগে কেটচ কৰি ল'ব এইটোৰ এনচাৰ কি হ'ব, ঠিক আছে। তাৰ পাছত নেক্সট কুৱেশ্যন, হুইচ নাম্বাৰ শুড কাম নেক্সট ইন দ্য চিৰিজ, ঠিক আছে। এইটো চাওক, এইটো একো মেথছ নাই, একো অংক কৰিব নালাগে, চকু দি ওলাই আছে। ইয়াত কি আছে 25, 24, 22, 19, 15, তাৰপিছত কোনটো আহিব? যদি আপুনি ভালদৰে মন কৰে 25ৰ পিছত কি আছে 24, কিমান মাইনাছ কৰিছে -1, 24ৰ পৰা 22, ইয়াত কিমান মাইনাছ কৰিছে -2, 22ৰ পৰা 19 পাবলৈ কিমান মাইনাছ কৰিব লাগিব -3, চাওক 23 পৰা যদি আপুনি -3 কৰে কিমান পাব 19 পাব, আৰু 19ৰ পৰা যদি 15 পাব লাগে কিমান মাইনাছ কৰিব লাগিব -4। এতিয়া আপুনি ভাবক 1, 2, 3, 4, 15ৰ পৰা নেক্সট কি মাইনাছ কৰিব আপুনি 5 মাইনাছ কৰিব, 15ৰ পৰা 5 মাইনাছ কৰাৰ লগে কি পাব আপুনি 10 পাব। ভেৰি ভেৰি ইজি, ঠিক আছে। একদম চালে আপুনি গম পাব যে এইটো কেনেকে সিকুৱেন্সটো গৈ আছে। নাও নেক্সট কুৱেশ্যন, অকে দিস ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা কুৱেশ্যন আহিব, এ বেল ইজ ৰিলেটেড টু চাউণ্ড, লেম্প ইজ ৰিলেটেড টু, এটা ঘণ্টা, ঘণ্টা যদি ধ্বনিৰ সৈতে সম্পৰ্ক জড়িত তেনে লেম্পৰ সৈতে কি সম্পৰ্ক, মানে কি হা, বেলে কি কৰে চাউণ্ড দিয়ে, ৰেং কৰে, হয় নাই, চাউণ্ড দিয়ে, গতিকে লেম্পে কি দিব ফ্লেম, লাইট, ফ্লো, অইল, কি হ'ব আৰে লাইট। আপোনাক লেম্পত কি লাগে সেইটো কোৱা নাই, আপুনি প্ৰথম লাইনটো পঢ়িব যে এ বেল ইজ ৰিলেটেড টু চাউণ্ড, ঠিক আছে। এটা ঘণ্টা যদি ধ্বনিৰ সৈতে জড়িত, আমি বেল এটা মাৰিলে কি কৰে টং শব্দ এটা আহে, বেলটোত কি থাকে মেটেল থাকে আৰু মাৰা কোবোৱা বা হেৰিডাল থাকে, হয় নাই, আমাক সেইখিনি কোৱা নাই, শব্দটো ওলাই। এতিয়া লেম্প ইজ ৰিলেটেড টু, এতিয়া লেম্প এটাৰ কাৰণে আপোনাক কি লাগিব, তেল লাগিব, অইল লাগিব, ফ্লেম লাগিব, শিখা লাগিব, ফ্ল' লাগিব, অইলটো ফ্ল' হ'ব লাগিব, কিন্তু আপোনাক ৰিলেট কৰিব কি দিছে, লেম্পে কি দিয়ে, কি দিব চাউণ্ড, আৰে লাইট দিব, পোহৰ দিব, ঠিক আছে। গতিকে এইটো এনচাৰ হ'ব পোহৰ। গতিকে এই লাইনটো বেছি ইম্পৰ্টেণ্ট, ইয়াত কি দিছে হ'ল। এতিয়া যদি আপোনাক ইয়াত আৰু এটা অলপ সলাই দিলে হয় তেতিয়াহ'লে এনচাৰটো সলনি হৈ গ'ল হয়, ঠিক আছে। অকে নাও দেয়াৰ তলৰ তিনিটা কি চাই, দেয়াৰ অফ 3 of the following are alike in a certain ways and 2 from a group which does not belong to the group, তলৰ তিনিটা কিছুমান বিশেষ দিশত আৰু এটা গ্ৰুপ গঠন কৰিছে, মানে ইয়াৰে এই গোটেইকেইটা নাম্বাৰৰ ভিতৰত কোনটো অমিল নাম্বাৰ, কোনটো এই গোটৰ অন্তৰ্গত নহয় সেইটো সুধিছে। এতিয়া যদি আপুনি চাই 17, 19, 23 আৰু 27 কোনটো অমিল হয়, ঠিক আছে। আপুনি যদি ভালদৰে মন কৰে এই গোটেই তিনিটা 17, 19 আৰু 23 কি হয়, yes প্ৰাইম নাম্বাৰ। বাকী 27 টো প্ৰাইম নাম্বাৰ হয় জানো, নহয়, গতিকে অমিল কোনটো হ'ব এইটো। চাওক এইটো যদি বুজিছে ভাল কথা, নুবুজিলে মই প্ৰাইম নাম্বাৰ এইবিলাক কোৰ প্ৰাইম, অড, ইভেন, ৰেচনেল, ইৰেচনেল চব পঢ়াই দিম, চিন্তা কৰিব নালাগে। এবাৰ নেক্সট কুৱেশ্যন, ফাইণ্ড দ্য অড ওৱান আউট, 10 নম্বৰ ন, অমিলটো বিচাৰক। যোৱাকালি আমি এনেকুৱা বহুত কুৱেশ্যন কৰিছো, আপোনাক দিয়া আছে লিষ্ট, এইটো একদম কমেন্ট কৰি জনাওক হোমৱৰ্ক। আপোনালোকে কমেন্ট কৰি নজনাই বহুত বেয়া কথা, ঠিক আছে। যিমান কৰিব, যিমান জনাব সিমান আপুনি ট্ৰাই কৰিছে, যিখিনি কৰি দিছো সেইখিনি কৰিছে মানে ডাঙৰ কথা নহয়। তাৰপাছত নেক্সট কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আহিব পাৰে, এৰেঞ্জ দ্য ফলোইং ৱৰ্ডছ ইন এ মিনিংফুল সিকুৱেন্স, তলত দিয়া শব্দকেইটা এটা ক্ৰমত সজাব দিছে। এইটো কৰাৰ আগতে চেম কুৱেশ্যন কৰি লওক, এইটো কৰিলে বুজি পাব। চেম কথাই কৈছে যে এৰেঞ্জ দ্য ফলোইং ৱৰ্ডছ ইন এ মিনিংফুল সিকুৱেন্স, ফ্ৰগ, গ্ৰাছ, গ্ৰাছহোপাৰ, ইগল, স্নেক, বেং, ঘাঁহ, ফৰিং, ইগল, সাপ। এতিয়া আপোনাক এটা সিকুৱেন্সত সজাব দিছে, যিটো এটা অৰ্থ মিনিংফুল সিকুৱেন্স দিয়ে। এতিয়া আপোনালোকে চাওক এনভাইৰনমেন্ট পঢ়িছে, তাত আপুনি কি পাইছিলে, ফুড চেইন মই পঢ়াইছিলো, ফুড চেইনত আপোনালোকে কি পাইছিলে, ঘাঁহ, ঠিক আছে। ঘাঁহক কোনে খায়, ফৰিঙে খায়, গ্ৰাছ হোপাৰে খায়। আৰু এই ফৰিং বা গ্ৰাছ হোপাৰক কোনে খায়, বেঙে খায়, ফ্ৰগে খায়। বেঙক কোনে খায়, সাপে খায়। আৰু সাপক কোনে খায়, ইগলে খায়। ই এটা কি ফৰ্ম কৰি আছে, ধুনীয়াকে ফুড চেইন ফৰ্ম কৰি আছে, ঠিক আছে। গতিকে ইয়াত ফ্ৰগ, গ্ৰাছ হোপাৰ, ইগল, স্নেক, গতিকে কেনেকে আপুনি এৰেঞ্জ কৰিব, প্ৰথম কি আহিব গ্ৰাছ 2, তাৰপিছত কি আহিব গ্ৰাছক কোনে খায়, গ্ৰাছ হোপাৰ 2, 3 আছেনে, 2, 3 য়েছ এটাই আছে, গতিকে বাকীকেইটা লগে লগে এলিমিনেট কৰিব পাৰে, কিন্তু তথাপি আমি চাওঁ প্ৰথমে 2 আহিব, 2 আহিব, 2 3 খাব, তাৰপিছত গ্ৰাছ হোপাৰক কোনে খায়, ফ্ৰগে খাব, বেঙে খাব, তাৰপিছত আহিব 1, কি হৈ আছে আমাৰ সিকুৱেন্সটো 2, 3, 1, তাৰপাছত বেঙক কোনে খাব, সাপে খাব, 2, 3, 1, 5 এণ্ড লাষ্টত 4। অকে, সাপক কোনে খাব, ইগলে খাব, ঠিক আছে। গতিকে তেনেকে সেম কেছ আপোনাক ইয়াত কৰিব দিছে যে ইয়াত এৰেঞ্জ দ্য ফলোইং ৱৰ্ডছ ইন এ মিনিংফুল সিকুৱেন্স, কি আছে, ছান, ৰেইন, চাইল্ড, ৰেইনবো, হেপী। ইণ্টাৰেষ্টিং কুৱেশ্যন, আপুনি এবাৰ পষ্ট কৰি দিয়ক, ঠিক আছে। এতিয়া চাওক ৰেইনবো, চাইল্ড, চাওক ৰামধেনু এখন ওলাবৰ কাৰণে প্ৰথমে কি হ'ব লাগিব, বৰষুণ দিব লাগিব, ঠিক আছে। বৰষুণ দিব, বৰষুণ যেতিয়া কিন কিনকে পৰি থাকিব, বৰষুণ দিয়াৰ পিছত কি হ'ব,
তাত যেতিয়া ৰ'দ পৰিব, ঠিক আছে, ৰামধেনু কেনেকে ফৰ্মেশ্যন হয় জানে, বৰষুণৰ পানীৰ কণিকাত যেতিয়া আমি ছানলাইট পৰিব, তাৰপিছত ছানলাইটৰ যি আমাৰ কনষ্টিটিউট আমাৰ সূৰ্যত যিবোৰ ৰঙৰ কি কয় এইটো, মানে যিবোৰ ৰঙেৰে গঠিত হৈ আছে, সেই কালাৰবোৰ কি কৰিব, পানীৰ কণিকাই ৰিফ্লেক্ট কৰিব। ভিভ জিঅ' ইয়াৰ কালাৰটো জানে, ভিভ জিঅ'ৰ প্ৰথমে সেইকাৰণে ৰামধেনু এখন হ'বৰ কাৰণে কি হ'ব লাগিব, বৰষুণ পৰিব লাগিব, তাৰপিছত তাত ছানলাইট পৰিব, ছানলাইট হোৱাৰ পিছত কি হ'ব, ৰামধেনু ফৰ্মেশ্যন হ'ব, ৰেইনবো হ'ব, আৰু ৰেইনবো হোৱাৰ পিছত সেইখন আমাৰ কি, ল'ৰা ছোৱালীবোৰে চাব, চাইল্ডে চাব, চোৱাৰ পিছত কি হ'ব, তেওঁলোকে হেপী হ'ব। ঠিক আছে, প্ৰথম কি হ'ব, বৰষুণ পৰিব, তাত ছানলাইট পৰিব, ছানলাইটবোৰ ৰিফ্লেক্ট হৈ পেলাই ৰামধেনুৰ ফৰ্মেশ্যন কৰিব, তাৰপিছত ল'ৰা ছোৱালীয়ে চাব আৰু হেপী হ'ব। গতিকে চিকুৱেন্সটো কেনেকে পৰিব, প্ৰথম হ'ব ৰেইন, 2 1 4 3 5 আছেনে, 2 1 4 3 5, য়েছ 2 1 4 3 5। গতিকে চাওক, এলিমিনেট কৰা মই প্ৰচেছ কিছুমান শিকাই দিছো, আপুনি পিছৰখিনি নাজানিলেও আপুনি এটা বস্তু যদি জানে যে ৰামধেনু এখন হ'বৰ কাৰণে, ৰেইনবো এখন হ'বৰ কাৰণে প্ৰথমে বৰষুণ পৰিব লাগিব, ঠিক আছে, বৰষুণ হ'লে প্ৰথম ষ্টেপটো সদায় 2 হ'ব লাগিব, য'ত য'ত 2 নাই এইকেইটা এলিমিনেট কৰি দিয়ক, এইকেইটা অপশ্যনৰ লগত আপুনি নেখেলিব। এতিয়া থাকি গ'ল কেইটা, দুটা অপশ্যন, গতিকে দুটা অপশ্যনত আপুনি বঢ়িয়াকে খেলিব পাৰিব। ঠিক আছে, আপোনাৰ অপশ্যনটো কমি গ'ল, অপশ্যন কমি যোৱাৰ লগে লগে আপোনাৰ কাৰেক্ট হোৱাৰ চান্স বেছি থাকিব। অ'কে, চ' এইবোৰ ইণ্টাৰেষ্টিং বস্তু, এইবোৰ কোনো টান ছাবজেক্ট নহয়। অ'কে, সূৰ্য, বৰষুণ, শিশু, ৰামধেনু, সুখী হ'ল। অ'কে, নেক্সট কুৱেশ্যন, ইয়াত কি কৈছে, ড্ৰামা ষ্টেজ, টেনিছ ক'ত হ'ব, নাটকৰ লগত যদি মঞ্চ হয় টেনিছ ক'ত হ'ব, চাওক নাটক ক'ত কৰা হয়, মঞ্চত কৰা হয়, গতিকে টেনিছ ক'ত হ'ব, টেনিছ কৰ্টত। ইয়াত আপোনাৰ নেটো আছে, টুৰ্ণামেণ্টো আছে, ৰেকেটো আছে, য়েছ, টেনিছৰ লগত নেটো জড়িত, টেনিছৰ লগত টুৰ্ণামেণ্টটো জড়িত, টেনিছৰ লগত ৰেকেটো জড়িত। কিন্তু আপোনাৰ এই প্ৰথম চিকুৱেন্সটো চাওক, ইয়াত কি আছে, ড্ৰামা, ড্ৰামাটো কি ষ্টেজ, মানে কি ড্ৰামাটো ক'ত কৰে, ষ্টেজত কৰে, কিন্তু ড্ৰামাৰ ভিতৰত কি আছে, এক্ট্ৰেছ আছে, এক্টৰ আছে, ইকুইপমেণ্ট আছে, আপোনাকতো দিয়া নাই। যদি আপোনাক দিলে হয় ড্ৰামা, এক্টৰ, তেতিয়া টেনিছৰ লগত কি হ'ব, প্লেয়াৰ, বুজিছে নাই, টেনিছ প্লেয়াৰ হ'ব। এতিয়া আপোনাক কি দিছে, ড্ৰামা ষ্টেজ, ড্ৰামাত কি কৰে, ষ্টেজত কৰে, গতিকে টেনিছটো ক'ত খেলিব, টেনিছ কৰ্টত খেলিব। ঠিক আছে, টেনিছ কৰ্ট। অ'কে, নাও এইটো চাওক, এ থাৰ্মোমিটাৰ ইজ টু টেম্পাৰেচাৰ এজ এ কম্পাছ ইজ টু, মানে কি কৈছে চাওক, এনেকুৱা অকমান খেলি মেলি কৰি দিব বৰ্ডবোৰ, এ থাৰ্মোমিটাৰ ইজ টু টেম্পাৰেচাৰ, মানে কি থাৰ্মোমিটাৰ এটা উষ্ণতাৰ সৈতে জড়িত, আমি থাৰ্মোমিটাৰ দি কি জোখো, টেম্পাৰেচাৰ জোখো, তেনেহ'লে কম্পাছ কিহৰ সৈতে জড়িত হ'ব, এইটোৱে সুধিছে, নিডল, প্ৰেচাৰ, ডাইৰেকশ্যন, নন অফ দ্য এবভ, য়েছ ডাইৰেকশ্যন, কম্পাছ আমি জোখ, দিশ, হয় নাই, ডাইৰেকশ্যন জোখো, দিশ জোখো। চ' এনেকুৱাবোৰ কুৱেশ্যন আপুনি কেতিয়াও এৰি থৈ নাহিব, এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু এনেকুৱা কুৱেশ্যন অহাৰ চান্স বহুত আছে। ঠিক আছে, বুজিছে কি সুধিছে ইয়াত। অ'কে, নাও অ'কে, এইটো 15 নম্বৰটো হোমৱৰ্ক, ধুনীয়াকে কৰক। এইবিলাক যে আপোনালোকে যদি ৰিলেশ্যন জানে, ঘৰৰ মা দেউতা, জেঠাই, বা ভনী, এইবোৰ কুৱেশ্যন হ'ল নেকি চাওকচোন, মজাকে কৰিব। তাৰ পাছত অ'কে, 16 নম্বৰ কুৱেশ্যনত কি কৈছে, এ ফেক্টৰী অলৱেজ হেজ, যে এটা কাৰখানাত সদায় কি থাকিব লাগিব, ফাইলছ, ৱৰ্কাৰ, এয়াৰ কণ্ডিশ্যনাৰ, চিমনি। চাওক, এটা ফেক্টৰীত ফাইলছো থাকিব লাগিব, ৱৰ্কাৰ্ছো থাকিব লাগিব, এয়াৰ কণ্ডিশ্যনাৰ্ছো থাকিব লাগিব, চিমনিও থাকিব, কিন্তু অলৱেজ কি থাকিব লাগিব, চাওক ফাইলছ নোহোৱাকৈ এটা ফেক্টৰী চলিব, এয়াৰ কণ্ডিশ্যনাৰ নোহোৱাকৈ এটা ফেক্টৰী চলিব, চিমনি নহলেও এটা ফেক্টৰী চলিব, কিন্তু ৱৰ্কাৰ্ছ নোহোৱাকৈ এটা ফেক্টৰী চলিব জানো, নোৱাৰে। চ' এ ফেক্টৰী, এটা কাৰখানাত সদায় কি লাগিব, শ্ৰমিক লাগিবই। অ'কে, অ'কে, তো এনেকুৱা চেম টাইপৰ যিমান কুৱেশ্যন আহে আপোনালোকে পাৰিবনে নোৱাৰে, এতিয়া কনফিডেন্সটো আহিছে নে নাই সেইটো কওক। তাৰ পাছত 17 নম্বৰ কুৱেশ্যনটো কি কৈছে, এই কুৱেশ্যনটো কৈছে যে হুইচ অফ দ্য ফলোইং ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ, মানে তলৰ কোনটো আনতকৈ পৃথক, বাৰ্বাৰ, ব্লেকস্মিথ, টেইলাৰ আৰু কাৰ্পেণ্টাৰ, নাপিত, লোহাৰ মিস্ত্ৰী, দৰ্জী আৰু কাঠ মিস্ত্ৰী, কোনটো অমিল হৈ আছে, কোনটো ডিফাৰেণ্ট হৈ আছে, এইটো আপোনাৰ কি হয়, হোমৱৰ্ক, আৰু এইটো অপশ্যনটো আপুনি কমেণ্টত লিখিব, লগতে তাৰ এক্সপ্লেনেশ্যনটো দি দিব। ঠিক আছে, এক্সপ্লেনেশ্যনটো দি দিব, আৰু নোৱাৰিলে মই নেক্সট ক্লাছত ধুনীয়াকে কৰি দিম। অ'কে, আৰু এটা কুৱেশ্যন মই ক'ত এৰিছিলো, য়েছ, এইটো কৰিব, এইটো আমি ইয়াৰ আগৰ ক্লাছত এইখিনি আমি ধুনীয়াকে কৰিছো, কৰিছো নাই, আৰু এইটো কৰিব দিছিলো আপোনালোকে কৰা নাই, তাৰ পাছত এইটো কৰিব দিছিলো, এইটো কৰা নাই। ইয়াত চাওক, ইয়াত কি হৈ আছে, এই কুৱেশ্যনটো কৰি দিছো, 200, 104, 56